হয়, আজি প্ৰকাশ পোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত দৰং জিলাই ৯২% অসমৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে মঙলদৈৰ ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ দুগৰাকীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মঙলদৈলৈ। মই ইয়াৰে কিছু দৃশ্য দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰে ভিতৰত আছে সত্ৰীয়াত উলেমা ভানেছা উলেমান, তেখেতে ৯৮% লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আৰু ফাইন আৰ্টছত ভৱানী বড়ো, তেখেতে ১০০% নম্বৰ লৈ অসমৰ ভিতৰতেই প্ৰথম স্থান অধিকাৰ কৰিবলৈ বা সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। মই ইয়াৰে কিছু দৃশ্য সতীৰ্থক দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই কৃতিত্বত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকেই বিদ্যালয়লৈ আহি একগোট হৈ প্ৰত্যেকেই ইজনে সিজনক শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে। মই এইখিনিতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, লগতে ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে মই আপোনালৈ আহিছোঁ। বিদ্যালয়ৰ এই যি ৰিজাল্ট আপোনালোকে আজি পাবলৈ সক্ষম হৈছে তাৰ বাবে প্ৰথমে আমি শুভেচ্ছা জনাইছোঁ আৰু অনাগত সময়ত কি ধৰণে ইয়াক আৰু অধিক শক্তিশালী বা ভাল কৰিবৰ কাৰণে প্ৰয়াস কৰিব। ধন্যবাদ। আচলতে ভাল লাগিছে কি আমাৰ ব্ৰিলিয়েণ্ট একাডেমি দৰং জিলাৰ ভিতৰতে এখন নাম থকা বিদ্যালয়, সকলোৱে জানে আৰু সেইখিনি তেওঁলোকে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আমাৰ 100% গোটেইকেইটা ষ্ট্ৰীমতে। আৰু তাৰোপৰি আমাৰ ষ্টেট হায়েষ্ট প্ৰত্যেকবাৰে থাকে বা আগতে ষ্টেণ্ড থাকোঁতে আমাৰ বিদ্যালয়ৰ পৰা বহুতে ষ্টেণ্ড কৰিছে বাৰু। যিয়ে নহওক ষ্টেট হায়েষ্ট পাবলৈ সত্ৰীয়া নৃত্য আৰু আমাৰ ফাইন আৰ্টছত সক্ষম হৈছে আৰু আটাইতকৈ ভাল লাগিছে কি তেওঁলোক দুজন অসমৰ ভিতৰতে মানে একমাত্ৰ দুগৰাকী আৰু এই ৰিজাল্টটো যাতে অক্ষুণ্ণ থাকে তাৰ বাবে আমি সদায় চেষ্টা কৰিম। আৰু সত্ৰীয়া নৃত্য বিষয়টো আমাৰ এইবাৰে 11 বছৰ হ'ল আমি ইয়াত ঐচ্ছিক বিষয় হিচাপে দিয়া, গতিকে সেইটো ময়ে পঢ়াওঁ আৰু মই গুৰুজনাৰ এই সংস্কৃতিখিনি ইয়াৰ জৰিয়তে ছাবজেক্টটোৰ জৰিয়তে তেওঁলোকৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছোঁ, কমকৈ হ'লেও। কিমান সফলতা লাভ কৰিছোঁ নাজানো। আমি আৰু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ মাজত আছে ফাইন আৰ্টছত ভৱানী বড়ো, তোমাৰ ঘৰ ক'ত, কি ধৰণে পঢ়িছিলা, কি আশা কৰিছিলা, যি ৰিজাল্ট পাইছা তাতকৈ আৰু বিচাৰিছিলা নে তাতেই সন্তুষ্ট তোমাৰ? ছাৰ, মোৰ ঘৰ হৈছে ভকতপাৰাত। মই এতিয়া যিমানখিনি ইয়াতে সুবিধা পাইছোঁ, ছাৰে ইমান আমাক ভালকৈ শিকায়, যেনেকৈ মানে ভালকৈ বুজাই দিয়ে। এতিয়া সেই হিচাপে ময়ো নিজে কৰিছোঁ, ছাৰেও শিকাই দিছে, সেই হিচাপে ইমানখিনি ভাল হ'ব, ভালে লাগিছে। এইখন অনুষ্ঠানৰ কাৰণে মই এইখিনি নিজৰ প্ৰতিভাটো কিবা কৰিব পাৰিছোঁ, এইটো ভাল লাগিছে। বিলিয়নৰ কাৰণে মই যিখিনি পাব পাৰিছোঁ, সক্ষম হ'ব পাৰিছোঁ, সেইখিনিয়ে ধন্যবাদ। মই তোমাৰ নামটো ভানেছা উলেমান, ৰাজ্যৰ ভিতৰতেই ৯৮% লাভ কৰি তুমি ষ্টেট হায়েষ্ট পোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। কি ধৰণে অধ্যয়ন কৰিছিলা আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিবা? মেমে বহুত ধুনীয়াকৈ শিকাইছিলে। ক্লাছত মন দিছিলোঁ আৰু মেমে যিখিনি যেনেকৈ কৈছিলে সেনেকৈ কৰি গৈছিলোঁ আৰু লগতে ঘৰত প্ৰেক্টিচ কৰিছিলোঁ আৰু মই পাৰ্চনেলিও ডেন্স শিকি আছিলোঁ আৰু মেমে বহুত ছাপোৰ্ট কৰিছে। ইয়াতে ব্ৰিলিয়েণ্টত আহিলোঁ কাৰণে কিজানি আজি এইটো দিন পাইছোঁ, বহুত বেছি সুখী হয় আৰু থেংকছ টু ব্ৰিলিয়েণ্ট একাডেমি। আৰু কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। বিদ্যালয়ৰ শিক্ষক আছে, ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে ফলাফল দেখুৱাইছে, আপোনালোকে কি আশা কৰিছিলে বা এই ফলাফলত আপোনালোক সন্তুষ্ট হৈছে? হয়, মই সেই ফলাফলৰ পৰা মই সন্তুষ্ট হৈছোঁ, কাৰণ যিখিনি ষ্টুডেণ্টে যিমানখিনি কষ্ট কৰিছে সেইখিনি কষ্ট সাৰ্থক হৈছে আৰু লগতে মই ভাবিছিলোঁ যে ষ্টুডেণ্টখিনি যিমান গুৰুত্ব দি কামবিলাক কৰিব সেই হিচাপে তেখেতসকলৰ ৰিজাল্টটো পাব। তো সেই হিচাপে পাইছে বাৰু, দুই এজনৰ অলপ কম বেছি হৈছে, কিন্তু বাকী সকলোখিনি ভালেই হৈছে। আৰু আমি আন এজনী ছাত্ৰী আছে আমাৰ মাজত, আমি তেখেতৰ পৰাও পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম যে বিদ্যালয়খনৰ টপাৰ, আৰ্টছৰ টপাৰ, কি ধৰণে অধ্যয়ন কৰিছিলা আৰু কি আশা কৰিছিলা বা কেনেকুৱা ধৰণৰ আশা? আশা এনেই নাছিলে বাৰু, কিন্তু ভাবিছিলোঁ ভাল পাম, ভালেই হ'ব ৰিজাল্ট। এনেই মই তিনিখনত 97 পাব সক্ষম হৈছোঁ আৰু মোৰ পাৰ্চেণ্ট 94.6 হৈছে। মেমহঁতে বহুত সহায় কৰিছে, মেম ছাৰ বাইদেউহঁতে, তাৰ বাবে আজি ৰিজাল্ট এনেকৈ হ'ল ভাল লাগিছে গোটেইকেইখনতে লেটাৰ। আমাৰ মাজত সঞ্চালক ঋতিক চৌধুৰী আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম যে ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে মানে শিক্ষা দিয়াটো অতি সহজ কথা নাই। কি
ধৰণে আগবাঢ়িছিল বা ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? সকলো কৃতিত্ব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ। তেওঁলোকে ইমান বছৰ ধৰি কষ্ট কৰি আছে। তেওঁলোকে আমাৰ স্কুলখনৰ কাৰণে যথেষ্ট কষ্ট কৰে আৰু সেইখিনি আমি ফল পাই আছোঁ, প্ৰত্যেক বছৰে পাই আছোঁ আৰু সেইখিনি আগলৈও পাম বুলি আশা কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক মই সকলো কৃতিত্ব দিব খোজোঁ এই বিষয়ে। আমি আৰু কিছু ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম যে বিদ্যালয়খনৰ যি আজি সামগ্ৰিক ৰিজাল্ট ওলাইছে তোমালোকৰ কেনেকুৱা লাগিছে বা তোমালোকৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? নমস্কাৰ। আমাৰ ব্ৰিলিয়েণ্ট একাডেমি অৰ্থাৎ আমাৰ বিদ্যালয়, ইয়াৰে যিখিনি ৰিজাল্ট ওলাইছে সকলোৰে শুনি বহুত ভাল লাগিছে আৰু নিজকে গৰ্ববোধ হৈছে। আৰু ভৱিষ্যতে আমি তেওঁলোকৰ নিচিনা বা ছাৰ বাইদেউসকলৰ সন্মানৰ বাবে এই বিদ্যালয়ৰ ভৱিষ্যতৰ বাবে বিদ্যালয়ৰ নাম উজ্বলাবৰ বাবে আমিও